নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ ষ্ট্ৰেটেজিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ মঙলবাৰৰ কাৰণে কৰিম নিফটি 50 আৰু নিফটি 100 সো নিফটি 50 আজি যদি আমি মোমেন্টামটো চাওঁ তেতিয়াহ'লে আমি যোনটো এক্সপেক্টেশন ৰাখিছিলো ইয়াতে যে এই যোনটো সাপোৰ্ট আছে এই যোনটো এটা আমি সাপোৰ্ট আমি যোনটো ভাবিছিলো যে এইটো এটা সাপোৰ্ট তাৰ লগত আমি যদি চাওঁ যে এই ট্ৰেন্ড লাইনডাল ওয়ান ডে টাইম ফ্ৰেমত মাৰ্কেটে ইয়াতে কি কৰিলে এই ট্ৰেন্ড লাইনডালত মাৰ্কেটে ইয়াতে সাপোৰ্ট আমাক দেখালে কিন্তু ইন্ট্ৰাডে আমি যদি চাওঁ এই যোনটো এটা লেভেল মানে আছিল প্ৰিভিয়াস ডে যোনটো লো আছিল মানে থাৰ্সডে যোনটো লো আছিল সেই লোটো আমি কি বুলি কনসিডাৰ কৰিছিলো এটো আছিল ইনসাইড ক্যান্ডেলৰ লো তো ইনসাইড ক্যান্ডেলৰ লো যেতিয়া ব্ৰেক হয় মই আপোনালোকক কি কৈছিলো এটা মোমেন্টাম আমি দেখা পাম তো সেই মোমেন্টামটো আমি মৰ্নিংতে দেখা পাইছো বহুত ভলেটাইল ডে আছিল আজি কিন্তু আমি যোনটো প্ল্যান যেনেকে আমি প্ল্যান কৰিছো তেনেকে আমি ইয়াতে মোমেন্টাম আমি দেখা পাইছো আৰু লাষ্টলে কি কৰিলে মাৰ্কেটে মই এটা বস্তু আপোনালোকক কৈ আছিলো যে এইখিনি লেভেলত বা ব্যাংক নিফটিটো মই কৈ আছিলো এইখিনি লেভেলত যদি আকৌ গ্ৰীন ক্যান্ডেল টাইপৰ বনাই দিয়ে বা এনেকুৱা টাইপৰ ক্যান্ডেল বনাই দিয়ে তেতিয়া আকৌ চান্স থাকিব কি এই যোনটো এটা নিফটিটো বনি আছে এটো ব্যাংক নিফটিটো বনি আছে এনেকুৱা এটা প্যাটাৰ্ন যোনটো ফৰ্মেশন হৈ আছে এই প্যাটাৰ্নৰ তলৰ পৰা আকৌ মাৰ্কেটটো ওপৰলৈ যাব পাৰে ঠিক আছে যিকি নহওক আজি যেনেকুৱা হ'ল মাৰ্কেটটো বহুত ভলেটাইল আছিল কিন্তু ইয়াতে মই যদি আপোনালোকক দেখাও প্ৰথম ট্ৰেডটো ইয়াতে যোনটো লো আছিল আপোনালোকে যদি চাই ইয়াতে এই লোটোৰ কথা মই আপোনালোকক কৈছিলো যোনটো আছিল এই লেভেলটো কিয় কৈছিলো বিকজ এটো আছিল ইনসাইড ক্যান্ডেলৰ লো তাৰমানে তাৰ নেক্সট দিনাখন এই লোটো ব্ৰেক হোৱা আছিল তো এটো ইনসাইড ক্যান্ডেল আছিল আগতেও আমি পাইছো এনেকুৱা এটা ইনসাইড ক্যান্ডেলটো যেটা ব্ৰেকডাউন হ'ল তেতিয়া আমি এটা ভাল মোমেন্টাম এটা দেখা পালো ঠিক আছে তাৰপিছত ইয়াতে আপোনালোকে দেখা পালে যে ভাল এটা W প্যাটাৰ্ন মাৰ্কেটে বনাই মই সদায় আপোনালোকক এটা কথা কওঁ যে W প্যাটাৰ্ন যেতিয়া মাৰ্কেটে বনাব তেতিয়া ইয়াতে ৰিকভাৰি হোৱাৰ চান্স থাকে অনলি W প্যাটাৰ্ন ঠিক আছে ইয়াতে এই যোনটো প্যাটাৰ্ন বনিছিল এটো প্যাটাৰ্ন ট্ৰেন্ড লাইন বনাৰ পিছতো মাৰ্কেটে ভাল মোমেন্টাম ইয়াতে কৰি আমাক দেখালে আৰু এনেকুৱা সিচুৱেচনত কিয় এনেকুৱা টাইপৰ ডাঙৰ মোমেন্টাম হয় চাওক ইমান দিনৰ পৰা মাৰ্কেটটো এটা বেৰিছ ট্ৰেন্ডত গৈ আছিল এটো মোমেন্টাম কিয় হ'ল এটো আছিল শৰ্ট কভাৰিং মোমেন্টাম শৰ্ট কভাৰিং বুলি কিয় কোৱা যোনবিলাক শৰ্টস থাকে মানে যদি কল শৰ্ট কৰে বা যোনে পুট বাই কৰে সিহঁতক ইয়াতে ট্ৰেপ কৰিবলৈ মাৰ্কেটে ওপৰ যায় আৰু সিহঁতি বহুত মানে নিজৰ যোনবিলাক ষ্টপ লছ থাকে এই ষ্টপ লছ বিলাক সিহঁতৰ ইয়াতে ট্ৰিগাৰ হয় সেইটো কাৰণে ইয়াক শৰ্ট কভাৰিং বুলি কোৱা হয় আৰু শৰ্ট কভাৰিং হ'লে মাৰ্কেটটো এনেকুৱাকে ওপৰলৈ যায় এটো বস্তু আমি ইয়াতে দেখা পাম ঠিক আছে কিন্তু এতিয়া আমি ইয়াতে কনসিডাৰ কৰিব পাৰো নেকি যে মাৰ্কেটটো ইয়াৰ পৰা একেবাৰে আলৈকে গুচি যাব এটো কোনো হ'ব নোৱাৰে বিকজ মাৰ্কেটটো সদায় এটা বস্তু চাব যে মাৰ্কেটটো যেতিয়া এটা ডাউন ট্ৰেন্ডত যায় তেতিয়া সেই ডাউন ট্ৰেন্ডটো এনেকে যায় জিগজেগ প্যাটাৰ্ণত যায় তো এটো আজি যে গ'ল ঠিক আছে এটো সাপোৰ্ট ট্ৰেন্ড লাইনৰ সাপোৰ্টত বা প্যাটাৰ্নটোৰ তলত মানে লেভেলত মাৰ্কেটটো এটা সাপোৰ্ট কৰিছে ঠিক আছে এটো লাষ্ট টাইম আমি ইয়াতেও দেখা পাইছিলো হয়নে ইয়াৰ পৰা মাৰ্কেটটো অল টাইম হাই গৈছিল আকৌ অল টাইম হাই যাবও পাৰে কিন্তু কি হ'ব পাৰে এই যে ডাউন ট্ৰেন্ডটো আছিল লাষ্ট টাইম এটো পুৰা এনেকে গৈছে এবাৰো এনেকে যাবও পাৰে না যাবও পাৰে হয়নে আমি ইয়াৰ কাৰণে ৰেডি থাকিব লাগিব যে কেনেকে মাৰ্কেটটো আমাক ফৰ্মেশনটো দেখাইছে বিকজ এটো তললে গ'ল 50% গৈ পেলাও মাৰ্কেট ঘূৰিব পাৰে হয়নে তো হেতু কাৰণে আমি ৰেডি থাকিব লাগিব আমি এনেকে ভাবিব নোৱাৰো কি এটা সাপোৰ্টত আহিছে কি ইয়াৰ পৰা মানে ডাইৰেক্ট অল টাইম হাই যাব আমি বাইগৰে ট্ৰেড চাব তেনেকুৱা নহয় আমি দুইফালে এটা মাৰ্কেটটো চাব লাগিব আৰু ভিক্সটো দেখা পাইছে আপোনালোকে যে অলমোষ্ট 21 মান হৈ গৈছিল তো ভিক্সটো বহুত হাই ভিক্স হাই মানে কি ভলাটিলিটি থাকিব যেতিয়ালৈকে ইলেকশনটো থাকে তেতিয়ালৈকে মানে ইলেকশনৰ ৰিজাল্ট যেতিয়ালৈকে নাহে তেতিয়ালৈকে ভলাটিলিটিটো আপোনালোকে দেখা পাব সো এতিয়া আমি কাইলৈ কাৰণে কেনেকৈ প্ল্যান কৰিম কাইলৈ কাৰণে যদি আপোনালোকে চাই ইয়াতে আমি এটা প্যাটাৰ্ন মই আপোনালোকক যদি কওঁ যোনটো মাৰ্কেটে বনাইছে ইয়াতে এই লেভেলটো দেখিছেনে এই লেভেলটো য'ত ক্লোজিং দিছে এটো এটা প্ৰথমতে সাপোৰ্ট আছিল হয় এটা সাপোৰ্ট আছিল ব্ৰেক কৰিছে আকৌ ইয়াতে ৰেজিস্ট্যান্স লৈ পেলাই তললৈ আহিছে আজি আকৌ সেইখিনিতে ৰেজিস্ট্যান্স লৈ পেলাই মাৰ্কেটে ৰখিছে এতিয়া প্যাটাৰ্নটো ইয়াতে কি বনিছে চাও এটো আমি কি বুলি কওঁ এটো লেফট শোল্ডাৰ এটো হ'ল হেড আৰু এটো বনাইছে ৰাইট শোল্ডাৰ হয়নে এটো বনি আছে আমাৰ হেড এণ্ড শোল্ডাৰ প্যাটাৰ্ন কিন্তু এতিয়া হেড এণ্ড শোল্ডাৰ প্যাটাৰ্নটো এটো যোনটো ট্ৰেন্ড আছে মাৰ্কেটত এতিয়াও বিয়াৰিশ হৈ আছে হয়নে তো ইয়াতে আমি এটো বস্তু চাব লাগিব কাইলে আমি এটা ট্ৰেড ইয়াতে পাব পাৰো উপৰ সাইড ঠিক আছে উপৰ সাইড আমি কেনেকুৱা এটা ট্ৰেড পাম মাৰ্কেটটো যদি এটা ফ্ল্যাট খোলে
ফ্লেট খুলি পেলাই যদি কনসলিডেট কৰি যদি এইটো লেভেল ব্ৰেক কৰে আমি যোনটো সদায় তেনেকৈ প্লেন কৰোঁ যেনেকৈ আজি এই লেভেলটো আছিলে তলৰ লেভেলটো যেতিয়া অলপমান 5 মিনিটছত কনসলিডেট কৰিলে ব্ৰেক ডাউন কৰিলে এইটো লেভেল চিধা আমি এটা মূলধন পালোঁ হয়নে সেইটোতে আপোনালোকে ভাল ট্ৰেডটো অলৰেডি পাই গৈছিলে এতিয়া ইয়াতেও কাইলৈও আমি এইটো পাব পাৰোঁ বিকজ এই পেটাৰ্ণটো বনি আছে হয়নে এইটো পেটাৰ্ণ আমি হেড এণ্ড শ্বল্ডাৰ বুলি কওঁ তো হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণটো এতিয়া যদি মাৰ্কেটটো অলপ কনসলিডেট কৰি এইটো ব্ৰেক আপ কৰে তেতিয়া আমি নেক্সট টাৰ্গেটটো কাইলৈৰ কাৰণে আমি টাৰ্গেটটো ইয়ালৈকে পাব ঠিক আছে এইখিনিলৈকে টাৰ্গেট পাব পাৰোঁ এতিয়া চাওক মই এতিয়া অভাৰঅল এইটো এটা আপোনালোক ট্ৰেড কৈছোঁ তাৰ লগত মই এটা বস্তু মাইণ্ডত ৰাখিব লাগিব যে মই যদি ফিবনাকিটো আঁকো তেতিয়াহ'লে ইয়াতে চাওক যে 50%টো আছে ইয়াত হয়নে 50%টো ইয়াতে আছে তো ইয়াৰ পৰা আকৌ ৰিভাৰ্চেলো হ'ব পাৰিব ঠিক আছে তো দুটা টাৰ্গেট মই আপোনালোকক দি আছোঁ এটা হ'ল 38%ৰ পিছত এইটো চাওক এইটো এটা লেভেল আছিলে য'ৰ পৰা মাৰ্কেটটো ঘূৰিছিলে এইটো এটা ছাপৰ্ট হ'ব ৰেজিষ্টেঞ্চ হ'ব তো 22,190 মানে 22,120টো যদি ব্ৰেক কৰি মাৰ্কেটে ক্লজিং দিয়ে তেতিয়াহ'লে 22,192 ফাৰ্ষ্ট টাৰ্গেট আৰু 22,246 আমাৰ ছেকেণ্ড টাৰ্গেট হিচাপে আমি ইয়াতে ল'ব পাৰোঁ ঠিক আছে সেইটো আমি প্ৰথমতে প্লেন কৰিলোঁ এতিয়া বোলে মাৰ্কেটটো বোলে ইয়াতে আপোনালোকক চান্সে নিদিলে আৰু বোলে গেপ আপ খুলি বোলে মাৰ্কেটটো ইয়াতে ইয়ালৈকে গ'ল মাৰ্কেটটো ঠিক আছে ইয়াত যদি মাৰ্কেটে বেৰিছনেছ আমাক দেখায় তেতিয়াহ'লে আমি ইয়াতে শ্বৰ্ট আকৌ প্লেন ইয়াতে কৰিব ঠিক আছে বিকজ কি হ'ব পাৰে তললৈ গ'ল মাৰ্কেটটো ৰিট্ৰেচমেণ্ট ল'লে চিধা তললৈ যাব পাৰে আৰু ছেকেণ্ড লেভেলটো হৈছে 50% লেভেলটো 50% লেভেলটো আমি চাই লওঁ 50% লেভেলটো হৈছে 22,308 এইটো দেখিছে আগতেও ছাপৰ্ট আছিলে সেইটো চ' 22,300 বুলিয়ে ধৰি লওক 22,300ত মাৰ্কেটে যদি চিধা চিধি গৈ থাকে বোলে 38টো নৰখিলে চিধা চিধি বোলে গৈ থাকিলে চিধা চিধি ফ্লেট খুলি ওপৰত গৈ থাকিলে ইয়াত বোলে আপোনালোকে এটা বেৰিছনেছ দেখা পাইছে তেতিয়াহ'লে ইয়াতেও আপুনি শ্বৰ্ট কৰিব পাৰে তলৰ টাৰ্গেট ঠিক আছে 1:2 মিনিমাম আপোনালোকে টাৰ্গেট ৰাখিব পাৰে এতিয়া তলৰ চাইডে যদি মাৰ্কেটে যায় বোলে কাইলৈ বোলে মাৰ্কেটে যদি ছাপৰ্ট ল'লে ইয়াতে এইখিনিতো এইটো এটা ছাপৰ্ট জ'ন হৈ গ'ল হয়নে এইটো এটা ছাপৰ্ট জ'ন হৈ গ'ল অলৰেডি এইটো আগতে ছাপৰ্ট আছিলে এইটো দেখিছে ইয়াৰ পৰা মাৰ্কেটটো ঘূৰে চব টাইমতে ইয়াৰ পৰা ওপৰত গৈছে তো ইয়াতে মাৰ্কেটে যদি তললৈ আহে বোলে গেপ ডাউন খুলিব নাপায় তেতিয়াহ'লে আমি ইয়াতে কেনেকৈ প্লেন কৰিব লাগিব ইয়াতে এইটো ট্ৰেণ্ড লাইন আছে ঠিক আছে 5 মিনিটছত বেছি ভালকৈ দেখাব পাৰে এইটো চাওক ইয়াতে মাৰ্কেটে কি কৰি আছে এইটো আমি চাব লাগিব ইয়াতে দুটা কথা আছে যে মাৰ্কেটটো যদি তললৈ আহি পেলাই যদি ইয়াতে ছাপৰ্ট দেখায় যে ছাপৰ্ট লৈছে তেতিয়াহ'লে আমি ইয়াতে সৰু ষ্টপ লছ এটা লৈ ওপৰলৈকে আমি টাৰ্গেট 1:2 ৰাখিব পাৰিম কিন্তু ইয়াতে যদি ব্ৰেকডাউন কৰি দিয়ে তেতিয়াও আমি ইয়াতে ট্ৰেডটো তলৰ চাইডে ল'ব লাগিব তো এইটো বহুত ইম্পৰ্টেণ্ট ট্ৰেণ্ড লাইন হয় কাইলৈৰ কাৰণে এই ট্ৰেণ্ড লাইনটো আমি চাব লাগিব যে কি কৰিব মাৰ্কেটে বিকজ এতিয়া মাৰ্কেটটোত আপোনালোকে কমপ্লিটলি বুলিছ বুলিও ক'ব নোৱাৰে কমপ্লিটলি বেৰিছ বুলিও আমি ইয়াতে পটককৈ ক'ব নোৱাৰোঁ আজি এদিন এডাল কেণ্ডেল বনাৰ কাৰণে আমি পটককৈ বুলিছ বুলি ধৰিব নোৱাৰোঁ ঠিক আছে কাইলৈ কেনেকৈ পাৰফৰ্ম কৰিব মানে কাইলৈ ফ'ল' আপ দিয়ে নে নাই সেইটো বস্তু আমি চাব লাগিব তো আমি ৰেডি থাকিব লাগিব যে এই লেভেলটোত কি মাৰ্কেটে কৰিব এই ট্ৰেণ্ড লাইনটো ঠিক আছে তো এইটোৱে আমি কাইলৈ কাৰণে প্লেন কৰিছোঁ এতিয়া চাওক ডাঙৰ যদি গেপ ডাউন খুলিছে তেতিয়া হ'ব পাৰে কি মাৰ্কেটটো চাইডৱেজ হৈ যাব পাৰে কিয় চাইডৱেজ হৈ যাব পাৰে বোলে এইখিনি মানত খুলিলে এতিয়া ভাবক কি ইয়াতে অপশ্যনবিলাক চেলাৰ্ছ থাকিব সিহঁতি ওপৰ চাইডে আৰু তলৰ চাইডে এটা ৰেঞ্জ পাই গ'ল ইয়াতে সিহঁতি চেল কৰি পেলাই যেনেকৈ ফিনিফটি এক্সপায়াৰ আছে তো হ'ব পাৰে কি এতিয়া নিফটিও বেংক নিফটিও গোটেইকেইটা ইয়াতে চাইডৱেজ হ'ব পাৰে ঠিক আছে আৰু দেখিছেনে এইটো কোনটো লেভেল হয় 22,000 ৰাউণ্ড লেভেল তো এনেকুৱা বহুতবাৰ এটা দেখা পোৱা গৈছে 45,000 বা তেনেকুৱা টাইপৰ যোনটো বেংক নিফটিটোৰ লেভেল বা নিফটিৰ এনেকুৱা লেভেলবিলাকত ৰাউণ্ড লেভেলবিলাকত যদি মাৰ্কেট খুলি যায় আৰু এনেকুৱা যদি ৰেঞ্জ থাকে তেতিয়া এই গোটেই দিনটো চাইডৱেজ হৈ যোৱা এটা চান্স থাকে ঠিক আছে বিকজ অপশ্যন চেলাৰ্ছৰ তেতিয়া ভয় নাথাকে না দুই চাইডে এইটো চাইডেও সিহঁতি শ্বৰ্ট কৰি ৰাখিলে ওপৰ চাইডেও শ্বৰ্ট কৰি ৰাখিলে ঠিক আছে তেতিয়া ইয়াতে মাজত থাকিলে মাৰ্কেটটো তেতিয়া গোটেই সিহঁতৰ থিতাটো সিহঁতি ইয়াতে ডিকে যেতিয়া হয় তেতিয়া সিহঁতৰ ইয়াতে প্ৰফিট হোৱা চান্স থাকে তো আমি বেংক নিফটি চাওঁ বেংক নিফটিটোতো মই আপোনালোকক ক্লিয়াৰ কাট ইয়াতে কৈছিলোঁ যে এইটো পেটাৰ্ণ এই যোনটো পেটাৰ্ণ আছে ইয়াতে যোনটো এই পেটাৰ্ণটো আমি বহুত পৰা ডিছকাছ কৰি আছোঁ এই পেটাৰ্ণটোতে মাৰ্কেটে ছাপৰ্ট কৰিলে হয় এই পেটাৰ্ণটোতে মাৰ্কেটে ছাপৰ্ট লৈছে তো এতিয়া ইয়াৰ পৰা অলমষ্ট 8 দিন ৰেড হোৱাৰ পিছত আজি প্ৰথম মাৰ্কেটে ইয়াতে গ্ৰীণ ক্লজিং ইয়াতে দিছে আৰু ক'ত দিছে এই ছাপৰ্টটো দিছে ঠিক আছে তো ইয়াৰ পৰা এতিয়া মাৰ্কেটে কি কৰিব আমি ফ'ল' আপ মাৰ্কেটে পাৰিলে সেইটো আমি চাব লাগিব ঠিক আছে তো ইয়াতে যদি আমি সৰু টাইম ফ্ৰেমত চাওঁ কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিম চ' চাওঁ কাইলৈ কাৰণে এতিয়া আমি এটা ট্ৰেণ্ড লাইন যে বনাইছিলোঁ সেই ট্ৰেণ্ড লাইনডাল আজি কেনেকৈ ৰেচপেক্ট কৰিলে আমি প্ৰথমতে চাই লওঁ এইটো চাওঁ
এই ট্ৰেণ্ড লাইনডাল আজি ব্ৰেকআউট হৈ গৈছে দেখিছেনে এই ট্ৰেণ্ড লাইনডাল মই বহুত দিনৰ পৰা আপোনালোকক কৈ আছিলোঁ যে এই ট্ৰেণ্ড লাইনডাললৈকে আহিব তাৰপিছত যদি আমাক ছাপোৰ্ট মানে ৰিজেকশ্যন দেখায় তেতিয়া আমি ল'ব লাগিব হয়নে কিন্তু ইয়াতে আমাক ৰিজেকশ্যন দেখাইছেনে এইটো চাওক ৰিজেকশ্যন এবাৰ হ'লেও আপোনালোকে দেখা পাইছেনে ইয়াতে নাই দেখা হয়নে তাহলে ব্ৰেকআউট চিধা চিধি কৰি দিছে তো এতিয়া আমি কাইলৈ কাৰণে কেনেকৈ প্লেন কৰিব পাৰিম চাওক অলৰেডি কনচলিডেশ্যন লাষ্টৰ পিনে কৰিছে এইটো এটা ৰিজেকশ্যন লেভেল আছিলে দেখিছে এইটো এটা ছাপৰ্ট লেভেল এইটো ব্ৰেকআউট কৰিছে ইয়াতে ৰিজেকশ্যন লৈ আকৌ তুলি দিছে তাৰমানে এইটো ইম্পৰ্টেণ্ট লেভেল কাইলৈ যদি মাৰ্কেটে আৰু যদি ফ্লেট খুলি পেলাই অলপ 10-15 মিনিটো যদি কনচলিডেট কৰি দিয়ে আৰু যদি ইয়াতে ব্ৰেকআউট কৰে তেতিয়াহ'লে 48,000 যোনটো ৰাউ লেভেল আছে তালৈকে এবাৰ টাচ মাৰ্কেটে কাইলৈ কৰিব পাৰে ঠিক আছে আৰু সেকেন্ড লেভেলটো ইয়াতে এইটো লেভেললৈকে আপোনালোকে চাব পাৰে 48,177 দুটা টাৰ্গেট 48,000 আৰু 48,177 লৈকে আপোনালোকে টাৰ্গেট কৰা ঠিক আছে এতিয়া সেকেন্ড কথাটো হ'ল যদি মাৰ্কেটে ইয়াতে কি কৰে তলৰ ফালে যদি আহে ঠিক আছে তলৰ ফালে যদি আহে তেতিয়াহ'লে আমি ইয়াতে এটা ফিবনাকি কি চাব লাগিব ঠিক আছে এইটো চাওক এই লেভেলটো দেখিছেন এই লেভেলটো এইটো লেভেলত যদি মাৰ্কেটে ইয়াতে আহে মাৰ্কেট যদি তললে আহে কালি বোলে বেৰিছ হৈ গ'ল তলৰ ফাৰ্ষ্ট হাফত তললে আহিলে যদি ইয়াত আমাক ছাপোৰ্ট ফৰ্মেশ্যন দেখায় তেতিয়াহ'লে আমি ওপৰৰ চাইডে ইয়াতে ট্ৰেড এটা প্লেন কৰিব ঠিক আছে এইটো তেনেকৈ আপোনালোকে কাইলৈ প্লেন কৰিব 47,517 এই লেভেলটোত যদি মাৰ্কেটে ছাপোৰ্ট দেখায় তেতিয়াহ'লে আমি ইয়াতে কাইলৈ কাৰণে প্লেন কৰিম তাৰ লগত আমি ইয়াতে আৰু এটা কেনেকৈ প্লেন কৰিব পাৰিম এই ট্ৰেণ্ড লাইনডালত যদি মাৰ্কেট আহে ইমান তললৈকে যদি আহে অবভিয়াছলি ইয়াতে চাইডৱেজ হৈ যোৱা চান্স থাকে বিকজ চাওক মই এইটো কৈছোঁ এইটো হাই এইটো ল' হয়নে ডাঙৰ যদি গেপ ডাউন খুলি যায় এইখিনি পইণ্টত যদি ট্ৰেড কৰি থাকে মাৰ্কেটটো চাইডৱেজ হোৱা চান্স বহুত থাকে চাইডৱেজ হোৱা চান্স কিয় মই আপোনালোকক কৈছোঁ মই অপশ্যন চেলাৰ্ছবিলাকৰ কাৰণে এটা ৰেঞ্জ ভাল বনি যায় দুটা ৰেঞ্জ যদি পাই গ'ল আৰামছে সিহঁতি কল আৰু পুট দুইফালে চেল কৰি থৈ দিলে 48,000 আৰু 47,000 ৰেঞ্জটো এতিয়া ডাঙৰ হৈ আছে মাৰ্কেটত দেখা পাইছে আপোনালোকে এইটো ইমান সৰু ৰেঞ্জ হৈ থকা নাই ডাঙৰ ৰেঞ্জ 1000 পইণ্টছৰ এটা ৰেঞ্জ এই 1000 পইণ্টছৰ আণ্ডাৰত যদি মাৰ্কেটটো দুদিনো থাকি যাব ভাবক কি আপোনালোকে জাষ্ট মই পাৰ্চপেক্টিভটো কৈছোঁ অপশ্যন চেলাৰৰ যোনটো নন ডাইৰেকশ্যন অপশ্যন চেলাৰৰ ইয়াত কোনোবাই 48,000 আৰু 47,000 পুট আৰু 48,000 কল শ্বৰ্ট কৰি দিলে আৰু দুদিন মাৰ্কেট যেনেকুৱা ভলেটাইল বা চাইডৱেজ হ'ব ইজিলি সিহঁতি ইয়াতে পৰহিলে যিহেতু এক্সপাইৰি বেংক নিফটি ইজিলি সেই প্ৰিমিয়ামকেইটা জিৰ' হৈ যাব পাৰে তো আপুনি নিজে ভাবক যে সিহঁতি ফিয়াৰ থাকিবনে সিহঁতৰ নাথাকে হয়নে ফিয়াৰ যেতিয়া নাথাকে তেতিয়া ডাঙৰ মমেণ্টাম আমি তেতিয়া হয়নে কিন্তু যিহেতু ভিক্সটো আমাৰ 20 বা 20 ওপৰত গৈছে আমি এটা এক্সপেক্টেশ্যন ৰাখোঁ যে এনেকুৱা টাইপৰ মমেণ্টাম এইকেইদিন থাকিব পাৰে ঠিক আছে তো সেইটো কাৰণে আমি এনেকৈ প্লেন কৰিব লাগিব কি মাৰ্কেটটো যদি গেপডাউন খোলেও আমি ভালকৈ চাই চিতি ট্ৰেড কৰিব লাগিব ঠিক আছে তো প্ৰথম লেভেলটো মই এইটো ক'লোঁ আপোনালোকক আৰু এটা লেভেল মই কৈ দিছোঁ এইটো লেভেল এই লেভেলটোত এতিয়া এনেকুৱা যদি হয় বোলে মাৰ্কেটটো ট্ৰেড কৰি ইয়াত ছাপোৰ্ট লৈছে আৰু ছাপোৰ্টটোৰ লগত বোলে 50% আছে ৰিট্ৰেচমেণ্টটো তেতিয়াহ'লে আমাৰ এইটো কাৰণে এটা ডাবল কনফাৰ্মেশ্যন ট্ৰেড হৈ যাব ইয়াতে 47,400ত আমি এটা ছাপোৰ্ট বিচাৰি আমি এটা ট্ৰেড কৰিব পাৰিম আৰু বোলে এনেকুৱা হ'ল যেনেকৈ আজি মই ওপৰ ট্ৰেণ্ড লাইনডাল আপোনালোকক দেখালোঁ তলৰ ট্ৰেণ্ড লাইনডাল বোলে এনেকুৱা হ'ল এটা নৰখিলে চিধা বোলে ব্ৰেকডাউন কৰি দিলে তেতিয়াহ'লে আমি ইয়াতে বিয়াৰিছ ট্ৰেড এই ল'টোলৈকে এটা টাৰ্গেট ৰাখি আমি এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম ঠিক আছে এনেকৈ প্লেন কৰিব যদি ডাঙৰ গেপত খুলি যায় তেতিয়াহ'লে আপোনালোকে ৱেইট কৰিব লাগিব ডাঙৰ গেপত যদি খুলি যায় ইমান খুলি গ'ল চিধা যদি ট্ৰেড নকৰিব তললৈ আহিব দিব ইয়াত যদি ছাপোৰ্ট লয় ছাপোৰ্ট যদি দেখায় তেতিয়াহ'লে ওপৰ চাইডে আপোনালোকে ফাৰ্ডাৰ এটা ট্ৰেড প্লেন কৰিব পাৰিব 1:2 ৰিস্ক ঠিক আছে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ কিবা যদি ডাউট থাকে আমাক জনাব আৰু আমাৰ ইউটিউব লাইভটো আপোনালোকে জইন কৰিব লগতে টেলিগ্ৰামটোও জইন কৰিব যাতে আমি লেভেলছবিলাক যোনবিলাক শ্বেয়াৰ কৰোঁ আপোনালোকে পাই থাকে আৰু ট্ৰেডছ যোনবিলাক আমি শ্বেয়াৰ কৰোঁ নিজৰ যোনবিলাক ট্ৰেডছ আমি শ্বেয়াৰ কৰোঁ সেইখিনিও যাতে আপোনালোকে পাই থাকে ধন্যবাদ